গুড মৰ্নিং। আজি মই মোৰ ফ্ৰেণ্ড অনুপৰ লগত শিৱসাগৰলৈ আহিছোঁ। শিৱসাগৰত যিখিনি ঐতিহ্যমণ্ডিত ঠাই আছে সেই গোটেইখিনি চাম বুলি ভাবিছোঁ এই গৰম বন্ধৰ মাহতে। আগতে এবাৰ আহিছিলোঁ বহুত সৰু থাকোঁতে, সেইবাৰ ইমানখিনি জনা নাছিলোঁ, কিন্তু ডাঙৰ হোৱাৰ পিছত অহা নাছিলোঁ। আজি প্ৰথম আমি আৰম্ভ কৰিছোঁ জয়দৌলৰ পৰা, জয়দৌল বা বিষ্ণুদৌলৰ পৰা আৰম্ভ কৰিছোঁ। এইটো মোৰ পিছপিনে থকা এইটো জয়দৌল, ভিতৰৰ পিনে গৈ দেখুৱাম আৰু কাষত যিখিনি ঠাই আছে সেইখিনিও দেখুৱাম। মোৰ পিছপিনে আছে অনু। গতিকে জয়দৌলটো এবাৰ চাই লওঁ, তাৰপিছত বাকী ঠাইখিনি চাবলৈ যাম। জয়দৌলটোৰ ভিতৰলৈ সোমাই যাম। আজি ইয়াতে কোনো ধৰণৰ পূজা অৰ্চনা চলি থকা নাই, তথাপিও ইয়াতে পাৰ্ক যিখন বনাই থৈছে সেইখনত কিছুমানে ৰেষ্ট ল'বলৈ আহিছে বা বহিবলৈ আহিছে। ভাল লাগে পৰিৱেশটো, বিৰাট ৰ'দ, তথাপি মানুহ আহি আছে দুই এজনকৈ। আমিও আহিছোঁ, গতিকে অলপ ভিতৰৰ ফালে গৈ পেলাই চাম। জয়দৌলটো স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত 1697 চনত নিৰ্মাণ কৰিছিল। এই মন্দিৰটোক শ্ৰী কেশৱ ৰায় বিষ্ণুদৌল বুলিও জনা যায়, সেইটো হৈছে আন এটা নাম। আৰু ইয়াৰ ভিতৰত পূজা অৰ্চনা কৰা হয়। এই ভিতৰলৈ গৈ আছোঁ যে একেবাৰে ভিতৰৰখিনি দেখুৱাই নিদিওঁ, কিন্তু এইখিনিলৈ দেখুৱাই দিছোঁ। ভিতৰৰ পিনে আপোনালোকে দেখিছে এইবিলাক ঘৰ, এইবিলাকত আগতে পূজা কৰিবলৈ অহা পুৰোহিতসকলক ৰখা হৈছিল। এতিয়া এইটো গেটখন বন্ধ কৰি থোৱা আছে। আৰু এই জয়দৌলটো শিৱসাগৰৰ আহোম যুগৰ এক গুৰুত্বপূৰ্ণ স্থাপত্য ঐতিহাসিক মন্দিৰ হোৱাৰ লগতে আহোম ৰজাসকলৰ নিৰ্মাণশৈলী বহুত মজবুত আছিল। আমি এই স্থাপত্যসমূহ বা ভাস্কৰ্যসমূহ দেখিলেই গম পাওঁ সেই সময়ৰ নিৰ্মাণশৈলী কিমান মজবুত আছিল। কাৰণ বিভিন্ন সময়ত কেইবাটাও ভূমিকম্পই বা বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে চুই গৈছে গোটেই অসমখনকে, কিন্তু এই নিৰ্মাণশৈলীসমূহ বা ভাস্কৰ্যসমূহ সগৰ্বেৰে যুগে যুগে থিয় হৈয়ে আছে। জয়দৌল শিৱদৌলৰ লগতে একেলগে ইয়াতে সোঁফালে জয়সাগৰ আছে। মোৰ পিছফালে থকা বিশাল জয়সাগৰ। এইটো আহোম ৰাজত্বৰ দিনৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক পুখুৰী। 1697 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত মাত্ৰ 45 দিনৰ ভিতৰত এই পুখুৰীটো নিৰ্মাণ কৰি উলিয়াইছিল। জয়দৌলৰ লগতে ইয়াতে এখন উদ্যান পালোঁ, স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান। সেই উদ্যানখনৰ ভিতৰত এটা মিউজিয়াম আছে আৰু 20 মিনিটৰ মূৰে মূৰে তাত প্ৰগ্ৰেম হৈ থাকে, সেইখিনি আমি এতিয়া চাম। ইয়াতে খেল ধেমালি কৰিব পৰা বিভিন্ন ধৰণৰ সা সঁজুলি আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু এইটো ৰাস্তাৰে গৈ গৈ আমি মিউজিয়ামটো পাম। এই মিউজিয়ামটোত, সংগ্ৰহালয়টোত বিভিন্ন ধৰণৰ সা সামগ্ৰীসমূহ সংগ্ৰহ কৰি ৰখা হৈছে। আহোম যুগত ব্যৱহাৰ কৰা বা সেই আহোম যুগৰ যিসমূহ সা সঁজুলি আছিল, মুখা, ভাওনাৰ কাৰণে মুখা ব্যৱহাৰ কৰিছিল বা বিভিন্ন ধৰণৰ পাত্ৰ ইয়াতে সজাই ৰখা হৈছে, সংগ্ৰহ কৰি ৰখা হৈছে। যিবিলাক আজিকালি আমি গাঁওসমূহত দেখা নাপাওঁ, সেইবিলাক সা সঁজুলি ইয়াতে ৰখা হৈছে। বিভিন্ন ধৰণৰ মুদ্ৰাসমূহ আছে আৰু প্ৰত্যেকটোৰে নাম ইয়াতে দিয়া আছে। কাৰ পৰা সংগ্ৰহ কৰি আনিছে, কোনে সংগ্ৰহ কৰি ৰাখিছিল ইমান বছৰে, আৰু ইয়াত দি দিলে দান কৰি, সেইটো নামটো লিখা আছে। এইবিলাক মুখা, বিভিন্ন ধৰণৰ পাত্ৰসমূহো ইয়াত ৰখা হৈছে, নামবিলাক দিয়া হৈছে। চাবলগীয়া ঠাই এইটো মিউজিয়ামটো। আমি শুনি থাকোঁ কিতাপে পত্ৰই বা বিভিন্ন মেগাজিনত এইবিলাক নাম পাওঁ, কিন্তু দেখা নাপাওঁ নামবিলাক পালেও। গতিকে ইয়াত চাব পাৰি। আপোনালোকেও শিৱসাগৰ ভ্ৰমণলৈ আহিলে এই মিউজিয়ামটোত সোমাব। এইটো ইয়াৰ লগতে হয়। জয়দৌলটো চাবলৈ আহোঁতে বা জয়সাগৰ পুখুৰী চাবলৈ আহোঁতে এইটো আপোনালোকে পাব। একেলগে হৈ যাব গোটেইখিনি। পাৰ্ক এখনো আছে ধুনীয়া, ইয়াত ৰেষ্ট ল'ব পাৰি, খাব পাৰি, খাব পৰা সুবিধা আছে। এইবিলাক বিভিন্ন ধৰণৰ সেই সময়ত ব্যৱহাৰ কৰা সা সঁজুলি হয়। মাটিৰ চাকি, মাটিৰ কিছুমান বাদ্যযন্ত্ৰ,
পাত্ৰ এইবিলাক ইয়াত ৰাখি থোৱা আছে। এইটো লেম্প সেই সময়ত ব্যৱহাৰ কৰা। এইবিলাক সাঁচি পাত। এই মহান মানুহজনে এইখিনি বস্তু দান কৰিছিল ইয়াতে মিউজিয়ামটোত সংগ্ৰহ কৰি ৰখাৰ কাৰণে। সেইকাৰণে তেখেতৰ নামটোৰ সৈতে ফটোখন দিয়া আছে। তেখেতৰ নাম আৰু ফটো ইয়াতে দিয়া আছে। বহুত ভাল লাগিল এই মিউজিয়ামটো। ময়ো দেখা নাছিলোঁ এইবিলাক সা সামগ্ৰী, ইয়াতে প্ৰথমবাৰ দেখিলোঁ। ভাল লাগিছে। এইখন দোলা হয়, আগতে ব্যৱহাৰ কৰা হৈছিল এই দোলা। পাৰ্কখনৰ লগতে ইয়াতে দুটামান সৰু সৰু ঘৰ নিচিনা কিবা বনাই থোৱা দেখিছোঁ। কি হয় এইকেইটা মই নিজেও নাজানো, কাকো সোধাও নাই। ইয়াতে লিখা আছে ঘনশ্যামৰ ঘৰ জয়সাগৰ। ইয়াতে অসমীয়াত, হিন্দীত আৰু ইংৰাজীত লিখা আছে। ডাঙৰ পাৰ্ক হয় এইখন। বহুত মানুহ ফুৰিব। আজি ৰ'দ কাৰণে অলপ মানুহ কমি আছে, এনে মানুহ বহুত আহে ইয়াতে। এই হৈছে ঘনশ্যামৰ ঘৰ। তাত যে লিখা আছিল সেইটোৱে। ঘৰকেইটাত বৰ ধুনীয়া ডিজাইন দিছে, ভাল লাগিছে। তলৰ ফালে পানী জমা হৈ আছে যিহেতু দ হৈছে এতিয়া। বৰ ধুনীয়া ঘৰ, দেখিয়ে ভাল লাগে। আহি এতিয়া তলাতল ঘৰ পাইছোঁ। আহক তলাতল ঘৰটো চাই লওঁ। আমি তলাতল ঘৰ আহি পালোঁ। তলাতল ঘৰটো আহোম ৰজাসকলে চিকিউৰিটিৰ কাৰণে ব্যৱহাৰ কৰিছিল। আমি একেবাৰে তলৰ মহলাটোত যাব নোৱাৰোঁ, সেইটোত পাৰ্মিশ্যন নাই। টিকট কাটিলেও অনলাইন পে'মেণ্ট কৰা হয়। এতিয়া তলাতল ঘৰটো চাম, ভিডিঅ' কৰি দেখুৱাম, আপোনালোকে চাব কেনেকুৱা লাগে ক'ব। তলাতল ঘৰ আহোম যুগৰ এক গুৰুত্বপূৰ্ণ স্থাপত্য। তলাতল ঘৰ আহোম ৰজা ৰুদ্ৰসিংহই নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু তেওঁৰ মৃত্যুৰ পিছত ৰজা ৰাজেশ্বৰ সিংহই ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল। ইয়াৰ নিৰ্মাণশৈলী আৰু সুৰংগ পথসমূহৰ বাবে বিখ্যাত। ঘৰটোৰ তলত 3টা ভূগৰ্ভস্থ তলা আৰু 2টা সুৰংগ পথ আছে, যিবোৰ আহোম ৰজাসকলে যুদ্ধৰ সময়ত পলায়ন পথ হিচাপে ব্যৱহাৰ কৰিছিল বুলি জনা যায়। তলাতল ঘৰটো শিৱসাগৰৰ ৰংপুৰত অৱস্থিত। এতিয়া মই যিখিনিত আছোঁ ইয়াতে একেবাৰে ওপৰত আছোঁ। এইখিনি প্ৰথম মহলা বুলি কোৱা হয়। ইয়াৰ প্ৰথম মহলা উন্মুক্ত আৰু কোঠালিবোৰ অসমীয়া গৃহবিন্যাসৰ আৰ্হিৰে সজোৱা। এই ৰাজপ্ৰাসাদৰ পশ্চিম দিশত এটি 8-কোণীয়া মন্দিৰো আছে। তলাতল ঘৰটো আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ বুলি বিবেচিত হৈছে। এই ঐতিহ্যপূৰ্ণ ঘৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজত্বকালত সজাইছিল। এই ৰাজপ্ৰাসাদটিৰ কোঠালিবোৰ সমান্তৰালকৈ সজোৱা আৰু ইয়াৰ কাৰুকাৰ্য মোগল শিল্পশৈলীৰ লগত সাদৃশ্য থকা দেখা যায়।
এয়া প্ৰথম মহলাৰ পৰা লোৱা দৃশ্য, বহুত ভাল লাগে প্ৰথম মহলাৰ পৰা লোৱা দৃশ্যটি। তলাতল ঘৰৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন কৰা আছে। শেহতীয়া প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা জুয়ে পৰা কাঠৰ স্তম্ভৰ গাঁতৰ চিহ্ন, পোৰা ইটাৰ 3 স্তম্ভৰ যুক্ত ভগ্নাৱশেষৰ লগতে উত্তৰ আৰু পশ্চিম দিশত একোটিকৈ পদপথ উদ্ধাৰ কৰা হৈছে। কাঠৰ স্তম্ভৰ অৱশেষ আৰু গাঁতৰ চিহ্নই এই পকী ৰাজপ্ৰসাদৰ চনত পূৰ্বতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কাঠেৰে নিৰ্মাণ কৰা ৰাজকীয় আৱাস আছিল বুলি প্ৰমাণ কৰে। এতিয়া প্ৰতিটো সুৰংগৰে সোমাই যাম আৰু আনটো সুৰংগৰে ওলাই আহিম। ইয়াৰ পৰা আৰম্ভ কৰিম, এইটো সুৰংগৰে ওলাই যাম, ওলাই গৈ এইফালে দিয়া এইটো সুৰংগ পিছলো আছে, ঠায়ে ঠায়ে এনেকৈ এটা সুৰংগৰে এই গোটেই যিমানখিনি সুৰংগ আছে আনটো মূৰত ওলাব পাৰি গৈ। এতিয়া এইটো মূৰেৰে গৈ আনটো মূৰেৰে ওলাম। তলাতল ঘৰৰ লগত গোলা ঘৰটোও আছিল, কিন্তু গোলা ঘৰটো বন্ধ, এতিয়া এইটোত ভিতৰত যাব নোৱাৰিম। গতিকে এইটো বাহিৰৰ পৰা এনে দৃশ্যটো দেখুৱাই দিছোঁ, ইয়াৰ পৰা ভালকৈ দেখা নাপায়, তথাপি আৰু যিখিনি দেখা পায় এবাৰ ইয়াৰ পৰাই দেখাই দিছোঁ। আহি এতিয়া ৰংঘৰ পাইছোঁ। ৰংঘৰটো চাই ইয়াৰ পিছত গধূলি সময়ত শিৱদৌলটো চাম। তাৰপিছত অহাকালি নাজিৰাত যাম, নাজিৰাত গৈ অগ্নিনাশ মন্দিৰ চাম, অগ্নিনাশ মন্দিৰ দৰ্শন কৰি চৰাইদেউ মৈদাম আৰু কাৰেংঘৰ চাম। তাৰপিছত বেলেগ ঠাইলৈ যোৱাৰ প্ৰগ্ৰেম আছে আমাৰ। এই ৰংঘৰটোতে বহি আহোম ৰাজ পৰিয়ালৰ লোকসকলে বিভিন্ন ধৰণৰ খেল ধেমালিসমূহ উপভোগ কৰিছিল। আমি জানো যে আমাৰ অসমত খেলসমূহে সৰ্বাধিক পৃষ্ঠপোষকতা আহোম ৰাজত্বৰ দিনতে লাভ কৰিছিল। সেই সময়তে তেওঁলোকে ক্ৰীড়াসমূহক আগবঢ়াই নিয়াৰ কাৰণে বিভিন্ন ধৰণে ব্যৱস্থা হাতত লৈছিল। খেলুৱৈসকলক উৎসাহিত কৰিছিল, পুৰস্কৃত কৰিছিল। এই ৰংঘৰটোতে বহি আগফালৰ এই পথাৰখনত বিভিন্ন ধৰণৰ যিসমূহ খেল তাত মানে পতা হৈছিল, সেই খেলবিলাক ৰংঘৰৰ পৰা বহি ৰাজ পৰিয়ালৰ লোকসকলে উপভোগ কৰিছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত ৰংঘৰক পূৰ্ণ ৰূপ দিছিল। 88 ফুট দৈৰ্ঘ্য আৰু 36.5 ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজ পৰিয়ালে খেল বা বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত উপভোগ কৰিছিল। এই ৰংঘৰটোৰ নিৰ্মাণ শৈলীও বহুত মজবুত হয়। ইয়াৰে নিৰ্মাণ শৈলীত ব্যৱহৃত কিছুমান বস্তুৰ কথা কৈ দিছোঁ, সা সামগ্ৰীৰ কথা কৈ দিছোঁ। 2 ফুট মোটা ইটাৰে ইয়াৰ বেৰসমূহ নিৰ্মাণ কৰা হৈছিল। আৰু তেতিয়াৰ দিনত আজিকালি যেনেকৈ বিভিন্ন ধৰণৰ বজাৰত বিভিন্ন ধৰণৰ চিমেণ্ট পোৱা যায়, ঠিক তেনেকুৱা চিমেণ্ট তেতিয়া নাছিল। গতিকে তেওঁলোকে চিমেণ্ট হিচাপে কিছুমান আমাৰ ইয়াতে পোৱা বস্তুৱে ব্যৱহাৰ কৰিছিল, যেনে তেলাল মাছ, মাটি দাইল, কণী, চাউল আৰু অন্যান্য কিছুমান বস্তুৰ মিশ্ৰণক তেওঁলোকে চিমেণ্ট হিচাপে ব্যৱহাৰ কৰিছিল। আৰু এই ৰংঘৰটোৱে হৈছে আমাৰ এছিয়া মহাদেশৰ ভিতৰতে নিৰ্মিত প্ৰথমটো ক্ৰীড়া পেভিলিয়ন। এই পেভিলিয়নটো এই ৰংঘৰটো নিৰ্মাণৰ পিছত অসমত
কেইবাটাও বৰ ভূমিকম্প হৈ গৈছে। আমি সকলোৱে এতিয়াও জানো, কিতাপে পত্ৰই পাওঁ 1950 চনৰ বৰ ভূমিকম্পৰ কথা। কিন্তু সেই ভূমিকম্পৰ সময়তো এই ৰংঘৰটোক ক্ষতি কৰিব পৰা নাই। 250 বছৰ পিছতো গুৰু গম্ভীৰভাৱে এই ৰংঘৰটো থিয় হৈ আছে। ৰংঘৰৰ সন্মুখত সেই সময়ত ম'হ যুঁজ, বাঘ ভালুকৰ যুঁজ, হাতী যুঁজ আদি খেলসমূহ অনুষ্ঠিত কৰা হৈছিল। এইটো অগ্নিনাভ মন্দিৰ, নাজিৰাত অৱস্থিত। বৰ ধুনীয়া পৰিপাটি। আজি বেছি মানুহো নাই। ইয়ালৈ আহিছোঁ এতিয়া, ভাল লাগিছে। আজি পিছদিনা, আজি দ্বিতীয়টো দিন শিৱসাগৰ বা উজনি অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। অগ্নিনাভ মন্দিৰলৈ আহিলোঁ আজি। অগ্নিনাভ মন্দিৰত দৰ্শন কৰিলোঁ। ইয়াত সকলোখিনি সা সুবিধা কৰাই আছে। কোনটো লাইনত নিৰ্মালি ল'ব লাগে, পথজল ল'ব লাগে, গোটেইখিনি লিখা আছে। ভাল লাগিল দৰ্শন কৰি। অতিপাত গৰম, তথাপি দৰ্শন কৰি ভাল লাগিল। ভিতৰৰ দৃশ্য এটা মই দেখুৱাইছোঁ ভিডিঅ'টোত, এইটো চাব, কেনেকুৱা লাগিছে জনাব। ইয়াৰ পিছত এই দৰ্শন কৰিলোঁ। এতিয়া কাৰেংঘৰ আৰু চৰাইদেউ মৈদাম যাম, তাত ভিডিঅ' কৰিম আকৌ। এতিয়া চৰাইদেউ মৈদামত আহিছোঁ। শিৱসাগৰৰ পৰা দূৰ হয়, 1 ঘণ্টামান লাগে, 1 ঘণ্টাৰ অলপ বেছিয়ে লাগে। বহুত গৰম। মৈদামখিনি চাওঁ, ইয়াতে 4টা আছে। টিকট কাটিলোঁ। পাহাৰ এইখন, ইয়াতে মৈদামখিনি বনোৱা আছে ৰজাৰ দিনৰে, গতিকে এইটো ভিডিঅ' কৰিলোঁ। এইটো 5 নম্বৰ মৈদাম। ইয়াতে লিখা আছে, গোটেইকেইটা মৈদামতে বৰ্ডত লিখা আছে কোনটো কেই নম্বৰ মৈদাম। এইটো মৈদাম এটা ওখ ওখ পাহাৰৰ টিলাৰ নিচিনা বনোৱা আছে। এইটো 4 নম্বৰ। এফালৰ পৰা গৈ আছোঁ, যিটো আগতে পাওঁ সেইটোৱে দেখাইছোঁ। চিৰিয়েলি দেখুৱাই থাকিব ধৈৰ্য নাই, কাৰণ বিৰাট ৰ'দ। আৰু গৰমৰ বন্ধত পাৰিলে নাহাই ভাল এইবিলাকত। ইমান গৰম, গৰমত বিৰাট কষ্ট পায়। অলপ ঠাণ্ডা বতৰত ভাল লাগে, কিন্তু গৰমৰ দিনত বহুত কষ্ট হয়। বিভিন্ন ধৰণৰ গছসমূহো ইয়াত ৰুই থোৱা আছে, ডাঙৰ ডাঙৰ গছ। আকৌ গছৰ নামসমূহো লিখা আছে, ইংৰাজী আৰু অসমীয়াত গছৰ নামটোও লিখা আছে। এই টিলাবিলাকৰ যিবিলাক মৈদাম আছে, মৈদামৰ কাষেৰে যাব পৰা এনেকুৱা ৰাস্তাবিলাক বনাই থোৱা আছে। মৈদামৰ ওপৰত উঠিব নোৱাৰি। এইটো এটা মৈদাম। এইটো কেই নম্বৰ, এইটো মই বৰ্ডখন পোৱা নাই, বৰ্ডখন পালে সেইটো ক'ম বাৰু। এইটো 3 নম্বৰ মৈদাম। ইয়াতে এইখন বৰ্ডখন দিয়া আছে, 3 আৰু 4। এইটো 3, আকৌ এইটোৰ পৰা অলপ আগত গৈ তেতিয়া দেখুৱাই দিছিলে, এইটো 4। এতিয়া 2 নম্বৰটোলৈ গৈ আছোঁ মৈদাম। 2 নম্বৰটোলৈ গৈ থাকোঁতে এইটো এটা সৰু মৈদাম পাইছোঁ। এইটো এটা বনাই থোৱা আছে, এইটো কিন্তু 14 নম্বৰ। গোটেই পাহাৰখনতে সৰু ডাঙৰকৈ বহুবিলাক মৈদাম আছে ইয়াতে। ইয়াতে এক্সিবিশ্যন হল কিছুমানত লিখা আছে কোনটো মৈদাম কি হয়, কাৰ হয়, সেইবিলাক ইয়াতে ডিটেইলছটো দিয়া আছে, বিৱৰণ দিয়া আছে ইয়াতে। এনেকুৱা এক্সিবিশ্যন কেইবাটাও আছে ইয়াতে। মই এইটো এটা দেখাই দিলোঁ জাষ্ট। এইটো 13 নম্বৰ মৈদাম। ইয়াতে লাইন লাইনকৈ শাৰী শাৰী আছে, 11 নম্বৰ, 12 নম্বৰ, এইবিলাক। গোটেইবিলাক শাৰী পাতি আছে, গোটেই পাহাৰখনতে মৈদাম বনোৱা আছে। এইটো 9, এইটো 11, এইটো 10, এইটো 9। এইটো প্ৰকাণ্ড মৈদাম এটা হয়।
এইটো কেই নম্বৰ আছে এইটো অলপ পিছত দেখুৱাই আছোঁ, আগতে এইখিনি চাই আছোঁ। এইটো 8 আৰু সৰু সৰু মৈদামসমূহ আছে এইখিনিত। এইটো 8 নম্বৰ আৰু ইয়াৰ লগত সৰু সৰু আছে কেইটামান। এইটো 25 নম্বৰ। এইটো 26, 26 আৰু 27। 26 আৰু 27 নম্বৰটো ইয়াত দুয়োটা এনেকৈ দিয়া আছে। চিৰিয়েলি গোটেইবিলাক দেখুওৱাটো সম্ভৱ নহয়, গোটেইকেইটা দেখুৱাব লাগিলে ইয়াতে এটা বেলেগকৈ তাৰমানে মৈদামৰে এটা বেলেগকৈ ভিডিঅ' বনাব লগা হ'ব। মৈদাম 1ৰ পৰা 6 নম্বৰলৈ এইখিনিতে আছে। এইটো 1 নম্বৰ মৈদাম, এইখন বৰ্ড ইয়াতে লগোৱা আছে। এইটো এটা মৈদাম, এইটো 6 নম্বৰ। এক নম্বৰটো দেখিলোঁ, 6 নম্বৰটো দেখিলোঁ। এইটো 1 নম্বৰ আছিল আৰু বাকী মাজত যিকেইটা ৰ'ল 2, 3, 4, 5 বাৰু মাজে মাজে এনেকুৱাকৈ আৰু কেইটামান দেখাই দিছোঁ, কিছুমান ৰৈ গৈছে। সেইবিলাক ক'ত আছে এনেকৈ বিচাৰি ফুৰাটো টান। মৈদাম একে হয়, কিছুমান ডাঙৰবিলাকৰ আকাৰটো একে, কিছুমান অলপ সৰু আছে। সেই যিকেইটা পাৰোঁ দেখুৱাই দিলোঁ আৰু গৈ থাকোঁতে এইখিনিত যদি পাওঁ, যিকেইটা দেখুওৱা নাই সেইকেইটা পালে দেখুৱাই দিম আৰু। এতিয়া যে কৈ আছিলোঁ এইটো 2 নম্বৰ মৈদাম। এইটো 2 নম্বৰ মৈদাম হয়। কিবা এইটো এটা বনাই আছে, সুৰংগৰ নিচিনাও এটা দেখা পাইছোঁ। এইটো ভালকৈ জনা নাই বাৰু, পিছত জানিলে কৈ দিম। 2 নম্বৰ মৈদামত কি কি পোৱা গৈছে ইয়াত লিখা আছে গোটেইখিনি। চৰাইদেউৰ এই মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোই ঘোষণা কৰিছে আৰু তাৰ লগতে এই যি মৈদামসমূহ, এই মৈদামসমূহক ইজিপ্তৰ ফাৰাওসকলৰ পিৰামিড বা চীনৰ প্ৰাচীন ৰাজ পৰিয়ালৰ যি সমাধি তাৰ লগত তুলনা কৰা হয়। কেইদিনমান পিছতে মই এই চৰাইদেউৰ মৈদামসমূহক লৈ পেলাই এটা নতুনকৈ আকৌ ভিডিঅ' বনাম বাৰু। আহোমসকলে মৃতদেহ জ্বলাই দিয়াৰ পৰিৱৰ্তে এনেকৈ পুতি থয় আৰু এইটো ধাপৰ নিচিনা বনাই দিয়ে আৰু সেইটোৱে হৈছে মৈদাম। এইটো এটা মৈদাম। এখন গেটেৰে সোমালে ইয়াতো কেইটামান মৈদাম পোৱা যায়। এইটো এটা মৈদাম ডাঙৰকৈ বনোৱা আছে। এইখন পাহাৰতো সৰু ডাঙৰ কেইবাটাও মৈদাম আছে। এইখন লোহাৰ নাও। ইয়াতো কেইটামান মৈদাম আছে বুলি কৈছে, গৈ ভাল পাম বুলি কৈছে, গতিকে এবাৰ গৈছে আহোঁ। ইয়াতে চৰাইদেউ মৈদামৰ ভিডিঅ'টো শেষ কৰিম। ইয়াৰ পিছত কাৰেংঘৰ যাব লাগিব, গতিকে সময়ো কমি আহিছে। এতিয়া 2:10 হ'ল। এইকেইটা সৰু সৰু মৈদাম আছে ইয়াতে। পাহাৰখনত এনেকৈ মাজে মাজে যোৱা ৰাস্তা বনোৱা আছে আৰু চাৰিওফালে কেৱল মৈদামবিলাক আছে আৰু কোনটো কেই নম্বৰ মৈদাম সেইবিলাক লিখা আছে। এইবিলাক সৰু সৰু পাহাৰৰ টিলাৰ নিচিনা, এইবিলাক সকলো মৈদামেই হয়। কিছুমান ডাঙৰ, কিছুমান সৰু। সেইটো এটা মৈদাম। আহি এতিয়া শিৱসাগৰৰ গড়গাঁৱত অৱস্থিত কাৰেংঘৰটো পাইছোঁ। ৰজাৰ ঘৰ তো কিংছ পেলেচ, এইটো চাম ইয়াতে। এতিয়া ইয়াৰ পৰা ভিডিঅ' এটা দেখাই আছোঁ বাহিৰৰ পৰা কেনেকুৱা দেখি। এতিয়া এই কাৰেংঘৰৰ ভিতৰৰ খণ্ড গোটেইখিনি দেখুৱাম।
কাৰেংঘৰটো তিনিমহলীয়া হয়। এইটো প্ৰথমটো গ'ল, এইটো দ্বিতীয়টো। বহুতবিলাক এনেকুৱা দুৱাৰ আছে, দেখাত সুৰংগৰ নিচিনা দেখি। এতিয়া ইয়াৰ ওপৰৰ মহলাত যাম। কাৰেংঘৰৰ এইটো প্ৰথম মহলা। এইবিলাক কোঠালি হয়, ওলাই যোৱা গেট, দৰজা আছে। এটা কোঠালিৰ পৰা আনটো কোঠালিলৈ যাব পৰা আৰু মাজেৰে কৰিডৰো আছে। এইটো এটা কোঠালি। প্ৰথম মহলাত কেইবাটাও কোঠালি আছে। এটা কোঠালিৰ পৰা আনটো কোঠালিলৈ যাব পৰা দুৱাৰ বনোৱা আছে, বিৰাট আন্ধাৰ এইকেইটা কোঠালি। আৰু এটা বাহিৰেৰে গোটেইকেইটা কোঠালিলৈ যাব পৰাকৈ এইটো কৰিডৰ আছে। এইটো এনেকুৱাকৈ কৰিডৰ আছে, গোটেইকেইটাতে যাব পাৰে। আৰু বাকী যিকেইটা কোঠালি আছে গোটেইকেইটাৰ ভিতৰেৰে যাব পৰা একোটা ৰাস্তা আছে। এইটো ৰাস্তাৰে সেই বাকী দুটা কোঠালিত যাব পাৰি। এইটো এটা কোঠালি, এইটো এটা, কেইবাটাও কোঠালি আছে। ওপৰতো আছে তেনেকুৱাকৈ, একেবাৰে ওপৰৰ পিনে তেনেকুৱা ইমান কোঠালি নাই বাৰু, কিন্তু ইয়াৰ তলৰটোতে বহুকেইটা কোঠালি আছে। এয়া হৈছে কাৰেংঘৰ। 1752 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দ্বাৰা এই কাৰেংঘৰটো নিৰ্মাণ কৰা হৈছিল। বহুত ভাল লাগিল কাৰেংঘৰ চাই। বাকী গোটেই যিকেইটা আছিলে ভিডিঅ'টোত দেখুওৱা গোটেইখিনি ঠাইয়ে ভাল লাগিছে। এতিয়া চিধা এইটোৰে ওলাই যাম, কৰিডৰটোৰে ওলাই যাম। আপোনালোকো আহিব, সময় পালে, বন্ধ সময় ল'লে এইবিলাক চাব লাগে। কাৰেংঘৰৰ এইখন মেপ হয়, ক'ত কি আছে সম্পূৰ্ণ তথ্যখিনি ইয়াত চাই জানিব পাৰি। আহোমসকলৰ ৰাজত্বকালত এইটো এটা পুখুৰী আছিল, বৰ্তমান জংঘলে আগুৰি ধৰিছে। পুখুৰীটো নাই এতিয়া। গধূলি সময় এতিয়া শিৱদৌলত আহিছোঁ। ইয়াৰে পৰিৱেশটো খুবেই ভাল লগা, লাইট জ্বলি আছে আৰু ভক্তসকলে আহি ইয়াতে চাকি ধূপ লগাই আছে। এইটো দৃশ্য শিৱদৌলৰ ভিতৰৰ দৃশ্য। ভিতৰত গৈ আছোঁ। ইয়াতে বাহিৰত কেনেকুৱাকৈ চাকি তাকি লগাই থোৱা আছে সেইটো অলপ দেখাই দি আছোঁ। 1731 চনত আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকাই এই শিৱদৌলটো নিৰ্মাণ কৰিছিল। শিৱদৌলটোৰ লগত বিষ্ণুদৌল, দেৱীদৌল আৰু শিৱসাগৰ পুখুৰীটো নিৰ্মাণ কৰিছিল তেতিয়াই।
এনেকুৱা আকৌ আপোনালোকক গোটেইখিনি মই শিৱসাগৰৰ দেখুৱালোঁ, চৰাইদেউ মৈদাম দেখুৱালোঁ, নাজিৰাৰ অলপ অগ্নিনাশ মন্দিৰটো দেখুৱালোঁ, ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰটো দেখুৱাব ৰৈ গ'ল কাৰণ ভিডিঅ' কৰিব নোৱাৰিলোঁ ইমান গৰমৰ কাৰণে। আপোনালোক গোটেইখিনি চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ ওলাইছোঁ। ধন্যবাদ।